আৰ্জিলে ভঞ্জিব লাগে, জুই খালে এঙাৰ থাকিব লাগে, কাৰোবাক কিবা দি থৈছিলোঁ চাগে, যাৰ কাৰণে মোৰ কিন্তু এতিয়ালৈকে 11 বাৰ মোক তেজ লগা হৈছে, কিন্তু 11 বাৰেই কিন্তু মই এবটল 1 ইউনিটটো তেজ কিনিবলগীয়া হোৱা নাই। কি কাৰণে বাৰু? কাৰণ সেইসকল মানুহেই মোৰ আপোন, মোৰ নিজৰ বংশতকৈও আপোন, মোৰ তেজতকৈও আপোন, মোৰ 7 গোষ্ঠী 21 পদতকৈ আপোন, যিয়ে মোৰ বিপদত মাতষাৰ দিছে। মোক লগা হওঁতে এবটল তেজ দিছে, এম্বুলেঞ্চ আনি দিছে। নলবাৰীত যোৱা বছৰ চিৰিয়াখানাৰ গাড়ীয়ে আমাৰ গাড়ীখনক মহতিয়াই দিলে। মোৰ সন্মুখত থকা বুঢ়া মানুহজন অন্ধ হৈ গ'ল, গ্লাছ ভাঙি, ময়ো নলাত পৰি গ'লোঁ। এজনী ছোৱালী আছিল, হাতখন খহি গ'ল, ড্ৰাইভাৰৰ মূৰ ফাটিলে। 11 মিনিটত 2খন এম্বুলেঞ্চ লৈ আহিছে। তে ভাবক, গতিকে ঈশ্বৰে আপোনাক হাত পাতি ল'ব আপুনি যেতিয়া নিষ্কাম ভাবিব। মই এটা কথা বুজি নাপাওঁ, আজি মন্ত্ৰী মহোদয় আহিছে, জনপ্ৰতিনিধি, তেওঁলোকক বেয়া পোৱা মানুহ থাকিব পাৰে বিপক্ষৰ, গতিকে তেওঁলোকক প্ৰতিৰক্ষা লাগিব। কিন্তু যিসকলে ধৰ্মৰ কাম কৰি আছে, আধ্যাত্মিক গুৰু, তেওঁলোকে 14-15খন গাড়ীৰে আকৌ 3খনমান এস্কৰ্ট লৈ আহিলে জানো শোভা পায়? বেয়া নাপাব দেই। গতিকে আমিওতো যাওঁ অহা বছৰ কিউবালৈকে, নিউজিলেণ্ডলৈকে, হাভাৰ্ডলৈকে, অক্সেমবাৰ্গলৈকে, 4খন লগতে আমষ্টাৰডামলৈকে 4খন ঠাইলৈকে নিমন্ত্ৰণ আছে। সেই বুলি মই বিদেশলৈকে গ'লোঁ বুলি মই এস্কৰ্ট লৈ আহিম নেকি? গতিকে আধ্যাত্মিক ক্ষেত্ৰত থকা ভকতে এস্কৰ্ট লৈ ফুৰিলে ভাল নেদেখি। অৰ্থাৎ মই যদি এস্কৰ্ট লৈ ফুৰিছোঁ, তাৰমানে মই কাৰোবাক হিংসা কৰিছোঁ, তাৰমানে মোৰ প্ৰাণৰ সংশয় আছে। মানে কি? মই কাৰোবাক হিংসা কৰিছোঁ। সেয়েহে মোক আইতাই কৈছে, কাকো মনত আঘাত দি কথা নক'বা। আমি বৈষ্ণৱ হ'লোঁ বুলি অবৈষ্ণৱ লোকক যদি মই ইয়াত আহি গালি পাৰি থৈ যাওঁ, ইয়াতে থকা যিকেইজন বৈষ্ণৱ আছে তেওঁলোকৰ টিকতো শিলগুটি পৰিব। যাৰ নিজৰ দুৱাৰত আইনা লগু আছে, সি বেলেগৰ টিকত শিলগুটি দলিয়াব নাপায়। মোৰ যদি ঘৰত আইনা লগু আছে, তে মই যদি বেলেগৰ ঘৰত শিলগুটি দলিয়াওঁ, মোক শিলগুটি নদলিয়াবনে? নহয় জানো? গতিকে মনত আঘাত দি কথা ক'ব একেবাৰেই নাপায়। আৰু এই কথা বিদুৰে আমাক শিকাই থৈ গৈছে।